গুৱাহাটী হাইকোৰ্টত সিদ্ধাৰ্থ শৰ্মাৰ দুখনকৈ আবেদনৰ শুনানি জব্দকৃত বেংক একাউণ্ট ঘৰৰ ফ্লেট মোকলাই দিবলৈ আবেদন কৰিছে ন্যায়াধীশ ৰবীন ফুকনৰ আদালতত দুয়োখন আবেদনৰ শুনানি আনহাতে সৰ্বোচ্চ ন্যায়ালয়ত জুবিন হত্যা গোচৰটো হস্তান্তৰৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে সিদ্ধাৰ্থ শৰ্মাই গোচৰটো হস্তান্তৰ বিচাৰি কৰা আবেদনৰ আজি শুনানি চলিছে সুপ্ৰিম কোৰ্টত গুৱাহাটী হাইকোৰ্টত সিদ্ধাৰ্থ শৰ্মাৰ দুখনকৈ আবেদনৰ শুনানি জব্দকৃত বেংক একাউণ্ট ঘৰ ফ্লেট সকলো মোকলাই দিবলৈ আবেদন কৰা হৈছিল ন্যায়াধীশ ৰবীন ফুকনৰ আদালতত দুয়োখন আবেদনৰ শুনানি এতিয়া গ্ৰহণ কৰা হৈছে সৰ্বোচ্চ ন্যায়ালয়ত জুবিন হত্যা গোচৰটো হস্তান্তৰৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে আৰু সিদ্ধাৰ্থ শৰ্মাই গোচৰটো হস্তান্তৰ বিচাৰি কৰা আবেদনৰ আজি হৈছে শুনানি অবিয়া জনাব আমাৰ সতীৰ্থ হাফিজুৰ জুবিন গাৰ্গৰ হত্যাৰ যিটো গোচৰ সেই গোচৰটোৰ আটাইগৰাকী অভিযুক্তই তেওঁলোকে গোচৰটোৰ পৰা ৰেহাই বিচাৰি ইতিমধ্যে কেইবাখনো আবেদন দাখিল কৰিছে তাৰে সন্দীপন গাৰ্গৰ আবেদনখনৰ শুনানি ইতিমধ্যে এটা পৰ্যায় সমাপ্ত হৈছে আৰু আন এটা পৰ্যায় কিছুদিন পাছতে আৰম্ভ হ'ব তাৰ সমান্তৰালভাৱে সিদ্ধাৰ্থ শৰ্মা যিগৰাকী জুবিন গাৰ্গ হত্যা গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দুখনকৈ আবেদন দাখিল কৰিছে সেই দুখন আবেদন হৈছে এখন হৈছে যিটো ছিংগাপুৰৰ ইনকুৱেষ্ট ৰিপৰ্ট আছিলে সেই ইনকুৱেষ্ট ৰিপৰ্টটো জুবিন গাৰ্গ হত্যা গোচৰত সংলগ্ন কৰিবৰ কাৰণে তেওঁ এখন আবেদন দাখিল কৰিছে তাৰ সমান্তৰালভাৱে এছআইটিয়ে বেংক একাউণ্ট বা ফ্লেট যি জব্দ কৰিছিলে সেই জব্দ কৰা বেংক একাউণ্ট আৰু ফ্লেট মুকলি কৰি দিবৰ বাবে আন এখন আবেদন দাখিল কৰিছে আৰু সেই আবেদন দুখনৰ আজি শুনানি হোৱাৰ কথা আছে ন্যায়াধীশ ৰবীন ফুকনৰ আদালতত সেয়া অৱশ্যে আজি শুনানি হয়নে তেওঁ অন্য এখন বেঞ্চলৈ প্ৰেৰণ কৰে সেয়া হয়তো কিছু সময়ৰ পাছত জানিব পৰা যাব তাৰ সমান্তৰালভাৱে সিদ্ধাৰ্থ শৰ্মাই আন এখন আবেদন সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰিছিলে সেই আবেদনখন আছিল যে জুবিন গাৰ্গৰ যিটো গোচৰৰ বিচাৰ প্ৰক্ৰিয়া সেই বিচাৰ প্ৰক্ৰিয়া অসমত সবলভাৱে চলা নাই একপক্ষীয়ভাৱে চলিছে এনেধৰণৰ অভিযোগ উত্থাপন কৰি তেওঁ সৰ্বোচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিলে সেই আবেদনখনৰ আজি শুনানিৰ দিন আছে গতিকে সৰ্বোচ্চ ন্যায়ালয়ত সেই আবেদনখনৰ আজি শুনানি হোৱাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে আদালতত গোচৰটো উঠিছে বা আবেদনখন উঠিছে গতিকে আদালতে সেই আবেদনখনৰ শুনানি আজি গ্ৰহণ কৰে নে নকৰে সেয়াও হয়তো আদালতৰ কাম কাজ বা বিচাৰ প্ৰক্ৰিয়া চলাৰ সময়ত জানিব পৰা যাব কিন্তু ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত দুখনকৈ আবেদনৰ শুনানি আছে তাৰ সমান্তৰালভাৱে সৰ্বোচ্চ ন্যায়ালয়তো আন এখন আবেদনৰ শুনানি আছে গতিকে এই শুনানিত সৰ্বোচ্চ ন্যায়ালয়ত যিটো গোচৰটো অসমৰ পৰা তেওঁ হস্তান্তৰ কৰিবৰ কাৰণে উঠিবই লাগিছে সেই গোচৰটোত সৰ্বোচ্চ ন্যায়ালয়ে কিবা অনুমতি প্ৰদান কৰিব নেকি বা অসমৰ পৰা গোচৰটো অন্য আদালতলৈ নিয়াৰ ক্ষেত্ৰত কিবা ৰায়দান কৰিব নেকি তাকে লৈ আচলতে যথেষ্ট চৰ্চা হৈছে চৰকাৰী অধিবক্তাসকলে এই বিচাৰটো বা এই যি আবেদনখনৰ শুনানিক লৈ আচলতে তেওঁলোকে উৎকণ্ঠিত হৈ আছে যিগৰাকী মহাধিবক্তা দেৱজিৎ নন্দ শইকীয়াই সেই আবেদনখনৰ শুনানিৰ বাবে তেওঁ নিজে উপস্থিত থাকিব সৰ্বোচ্চ ন্যায়ালয়ত গতিকে আদালতত আজি কি ধৰণৰ ৰায় আহে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু জুবিন গাৰ্গৰ হত্যা গোচৰটোত যিসকল অভিযুক্ত আছিল সেয়া লাগিলে সিদ্ধাৰ্থ শৰ্মাই হওক শ্যামকানু মহন্তই হওক সন্দীপন গাৰ্গেই হওক এই আটাইসকল অভিযুক্ত আচলতে তেওঁলোকে জুবিন গাৰ্গৰ হত্যা গোচৰটোত লেহেমীয়া তাৰ সমান্তৰালভাৱে একপক্ষীয়ভাৱে চলাৰ অভিযোগ তুলি গোচৰটোৰ পৰা তেওঁলোকে খাৰিজ কৰিবৰ বাবে বাৰে বাৰে আবেদন দাখিল কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে হওক বা সৰ্বোচ্চ ন্যায়ালয়ে হওক আজি এতিয়া সিদ্ধাৰ্থ শৰ্মাৰ এই যি দুখন আবেদন গুৱাহাটী উচ্চ ন্যায়ালয় আৰু সৰ্বোচ্চ ন্যায়ালয়ত গোচৰটো হস্তান্তৰ কৰাৰ যি আবেদন সেই আবেদনৰ শুনানিৰ কি ধৰণৰ ৰায় আহে সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব শান্তনু ধন্যবাদ জ্ঞাপন কৰিছোঁ হাফিজুৰ সবিয়া জনোৱাৰ বাবে